নমস্কাৰ স্বাগতম জনাইছোঁ সাগৰিকা গোস্বামী চেনেললৈ। মই সাগৰিকা গোস্বামী। আজি গৈ আছোঁ এখন অনুষ্ঠান শংকৰ আশ্ৰম, নলবাৰী জিলাৰে আমনি নামৰ ঠাইত অৱস্থিত বাবাথান অথবা শংকৰ আশ্ৰম নামে। আৰু ইয়াত যিডাল বটগছ আছে সেই বটগছডাল মই আপোনালোকক আজি দেখাম। অনুষ্ঠান কৰিবলৈ গৈ আছোঁ এংকৰিঙৰ, কিন্তু মুখ্য উদ্দেশ্য হৈছে সেই গছডাল চোৱা। গতিকে বলকচোন আজিৰ অনুষ্ঠানলৈ আগবাঢ়ি যাওঁ আৰু তাৰ প্ৰাক মুহূৰ্তত সেই গছডাল মই আপোনালোকক দেখাম, যিডাল গছে আগুৰি আছে প্ৰায় ৩-৪ বিঘা মাটি। গতিকে পলম নকৰি বলক। ধূলিৰ উৰণি খুওৱা এইজাক হৈছে প্ৰথম জাক এইবাৰ বাৰিষাৰ বৰষুণ। গতিকে বৰষুণৰ মাজে মাজে আজিৰ অনুষ্ঠান। আহি পালোঁ আজিৰ অনুষ্ঠানৰ সেই আশ্ৰমখন, শংকৰ আশ্ৰম। এই আশ্ৰমত বহু শ বছৰ আগতে এগৰাকী বাবাই বাস কৰিছিল আৰু সেই বাবাই পোনপ্ৰথমে কালীৰ মন্দিৰ স্থাপন কৰিব বিচাৰি অনুধাৱন কৰিছিলে, নহয় ইয়াত শংকৰ অৰ্থাৎ সদাশিৱৰ মন্দিৰহে স্থান পাব। গতিকে পিছলৈ সেই বাবাগৰাকীৰ শিষ্য প্ৰশিষ্যই এয়া ধুনীয়াকৈ ধুনীয়াকৈ এটা মন্দিৰ স্থাপন কৰিলে। স্থানীয় ৰাইজে কোৱা অনুসৰি সেই আশ্ৰমত যিয়ে যি মানস কৰে সেয়া পাবলৈ সক্ষম হয় আৰু স্থানীয় ৰাইজৰ আৰ্থিক সাহাৰ্যৰে এই আশ্ৰমখন বৰ্তমানৰ ৰূপ পাইছে। আৰু এইডাল হৈছে সেই বৃহৎ গছ, মূল গছডাল। আৰু এই মূল গছডালৰ পৰা বৃহৎ ৩-৪ বিঘা মাটি আগুৰি বৰ্তমানৰ বৃহৎ ৰূপ পাইছে। চাওকচোন, ইয়াৰ পৰা আৰম্ভ হৈছে গছডাল আৰু য'ত টৰ্চৰ পোহৰ পৰিছে আপোনালোকে দেখিব তাত এটা গাঁত আছে। এই গাঁতৰ ভিতৰত কি আছে কোনেও এতিয়ালৈকে গম পোৱা নাই, কিন্তু বহুত দীঘল এটা গাঁত। এই গছডাল ইয়াতে উৎপত্তি হৈ ইয়াৰ শিপাবিলাক ওপৰৰ পৰা তললৈকে লাগি যোৱা যি অংশ, সেই অংশৰ পৰা একোডাল গছৰ সৃষ্টি হৈছে আৰু চাৰিওফালে চানি ধৰিছে। আৰু এয়া তাৰ ওচৰত এটা হাড়গৰু কৃত্ৰিমভাৱে বনোৱা হৈছে কংক্ৰিটৰ। ফাগুন মাহৰ শুক্লা নৱমীত বছৰি পালন কৰি অহা হৈছে ইয়াত সভা মহোৎসৱ, ৰাজহুৱা সভা মহোৎসৱ। আৰু এই ৰাজহুৱা সভা মহোৎসৱ ৪৫ বছৰ ধৰি ৰাইজে একত্ৰিতভাৱে লগ হৈ পালন কৰি আছে। সৌৱা মন্দিৰটো দেখিছে আপোনালোকে, এইটো হৈছে এটা শনি মন্দিৰ। বুঢ়াদিয়াৰ পাৰত অৱস্থিত শংকৰ আশ্ৰমৰ এয়া হৈছে হনুমান মন্দিৰ আৰু গোটেই আশ্ৰমখন এই গছডালেৰে আবৃত্ত। গতিকে বলকচোন আজিৰ অনুষ্ঠানলৈ যাওঁ। এই অনুষ্ঠানখনত আন এটি ব্যতিক্ৰমী অনুষ্ঠান আমি উপভোগ কৰিবলৈ পালোঁ। আপোনালোক সকলোৱে হয়তো জানে, সাহিত্যৰথী ৰঘুৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এখন খুব জনপ্ৰিয় কিতাপ বুঢ়ী আইৰ সাধু। আৰু এই বুঢ়ী আইৰ সাধুত থকা সৰবজান শীৰ্ষক সাধু কথাক এক নাট্যৰূপ দিছে সন্মানীয় ধ্ৰুৱ বৰ্মন নামৰ এগৰাকী পৰিচালকে। আৰু সেই সৰবজান শীৰ্ষক সাধু কথাক নাট্যৰূপ দিয়া অভিনয় আমি খুব সুন্দৰকৈ উপভোগ কৰিলোঁ। এয়া হৈছে ৰংগ কলাতীৰ্থ, নলবাৰীৰে হয় আৰু তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰে। সেয়েহে সিহঁতৰ অনুষ্ঠান, সিহঁতৰ অভিনয়, সিহঁতৰ গোটেই কাৰিকৰী দিশ সঁচাকৈয়ে খুবেই সুন্দৰ আছিলে। মহারাজৰ হাতনি পেলাক
জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থপ্ৰতিম বৈশ্য সন্মানীয় শ্ৰীযুত পাৰ্থপ্ৰতিম বৈশ্যক মঞ্চলৈ আদৰি আনিবলৈ আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছো। আজি অকণমান বতৰে অকণমান ৰিচাৰ্ট দিছে, তথাপি আমাৰ সকলোৰে বহি আছে, খুব ভাল লাগিছে। প্ৰতিমান সঁচা সঁচা গীত লৈ গৌৰৱস্বৰূপে পুনৰবাৰ আন্তৰিক শলাগৰ শৰাই জ্ঞাপন কৰিছো আচলতে প্ৰাৰ্থনা আৰু অকণমান হাত চাপৰি তেখেতৰ এই গীতটোৰ বাবে। ইয়াৰ লগে লগে আমি তেখেতক আনুষ্ঠানিকভাৱে আপোনালোকৰ মাজত চিনাকি কৰাই দি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছো। মৰমৰ দিশে